নিউজনৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চামাহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ যোৰহাট একাডেমীত অনুষ্ঠিত হয় নৱাগত আদৰণি অনুষ্ঠান নিউজ নাৰেক ৰিপৰ্ট যোৰহাটৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাট একাডেমীত নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ উদ্দেশ্যে বিদ্যালয়খনিত এখনি সভা আৰু নৱাগত আদৰণি অনুষ্ঠান এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। এইখন সুবিধা দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। যোৰহাট একাডেমী যোৰহাট ৰৰেয়াৰ বৰপেটাত অৱস্থিত এখন সিনিয়ৰ সেকেন্ডাৰী স্কুল। ইয়াত আমাৰ ক্লাছ 9ৰ পৰা 12লৈকে এতিয়া ছাত্ৰ-ছাত্ৰী আছে। ইয়াৰ উপৰিও এটা আমাৰ প্ৰি স্কুল আৰু নাৰ্চাৰী ক্লাছ 1 আছে 2 ষ্টুডেণ্ট। অহা বছৰৰ পৰা আমি সম্পূৰ্ণ এখন পূৰ্ণাংগ বিদ্যালয় পতাৰ মানস কৰিছোঁ। অহা বছৰৰ পৰা যিটো আমাৰ প্ৰি স্কুল আৰু কেজি পৰ্যায়ৰ সেইটো আমি অলপ উন্নত পৰ্যায়ৰ এখন জাকত জিলিকা যোৰহাটত এখন জাকত জিলিকা মানে সকলো সুবিধা থকা অকণমান আধুনিক চিন্তাৰে আমি এই স্কুল বিদ্যালয়খন আৰম্ভ কৰিব বিচাৰিছোঁ। আমি 2022 চনত প্ৰতিষ্ঠা হোৱা এই যোৰহাট একাডেমীয়ে আজি দুটা বেটছ আমাৰ ইয়াৰ পৰা পাৰ হৈ গৈছে, ওলাই গৈছে। 10ম শ্ৰেণী আৰু 12ম শ্ৰেণী দুইটাতে আমাৰ শতকৰা 100% ৰিজাল্ট হৈছে আৰু বহুত ভাল ৰিজাল্ট হৈছে। প্ৰথম বছৰ আমাৰ 12জনে ডিষ্টিংশ্যন পাইছিলে 26জন ল'ৰা ছোৱালীৰ ভিতৰত, আৰু বাকীসকলে ছেকেণ্ড ডিভিজন, বাকীসকলে ফাৰ্ষ্ট ডিভিজন, থাৰ্ড ডিভিজন আমাৰ নাই। আমাৰ দ্বিতীয় বৰ্ষটোত ঠিক তেনেকুৱাই ৰিজাল্ট, আমাৰ থাৰ্ড ডিভিজন নাই। সৰহখিনি সংখ্যকে আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে, ডিষ্টিংশ্যন পাইছে, ষ্টাৰ পাইছে, আৰু হেৰি নাই। আৰু ইয়াতকৈ ডাঙৰ কথা, আমাৰ যিখিনি ষ্টুডেণ্টে ইয়াত এডমিশ্যন লৈছিলে, কেইজনমান ষ্টুডেণ্টে যোৰহাট গভট আদিৰ পৰা আহি থাৰ্ড ডিভিজন তৃতীয় বিভাগত উত্তীৰ্ণ হৈ আহি আমি তেওঁলোকক প্ৰথম বিভাগত এই দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৰাবলৈ আমি সক্ষম হৈছিলোঁ। এইবিলাক আমাৰ শিক্ষকসকলৰ অৱদান আছে। ছাত্ৰ ছাত্ৰীসকলকো আমি এনেকুৱাকৈ মটিভেট কৰিছিলোঁ, তোমালোকে পাৰিবাই, তেওঁলোকক ইমান সাহস দিছিলোঁ। সেই ফলশ্ৰুতিত তেওঁলোকে এটা ভাল ৰিজাল্ট কৰি গ'ল। সেই সকলো ষ্টুডেণ্ট আজি আমাৰ এই বছৰ 2025 চনৰ যিটো নৱাগত আদৰণি সভা, সকলো প্ৰায়খিনি 80% প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজি আহি আমাৰ বিদ্যালয় ভৰি পৰিছে। তেওঁলোকে আমাক ইমানেই ভাল পায়। তেওঁলোকক মই এই চেগতে ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যি মৰম আমাৰ যোৰহাট একাডেমীৰ প্ৰতি। আৰু আমি গোটেই অঞ্চলটোত বহুত দুখীয়া ল'ৰা ছোৱালীক বহুত কম মাচুলত আমি আনৰ তুলনাত আমি শিক্ষা দি আছোঁ। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ নিজে ক'লে অলপ বেছি কোৱা নিচিনা হ'ব। আপোনালোকে সকলোৱে চাই আহি আজি কৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ভিতৰত আমাৰ যোৰহাট একাডেমী কোনো গুণে কম নহয়। অলপ দিনৰ আগতে আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ গোহাঁই বাইদেউ আহিছিলে আমাৰ বিদ্যালয় ইনস্পেকশ্যনত। তেখেতে ভূয়সী প্ৰশংসা কৰিছে যে এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ স্কুল আমি খুব কমেই পাইছোঁ। সেইকাৰণে আপোনালোকৰ প্ৰতি আমাৰ এই চেগতে এটা আহ্বান, আপোনালোকৰ সতি সন্ততিক যদি বিদ্যালয়ত আমাৰ নিচিনা বিদ্যালয়ত পঢ়ুৱাবলৈ মন কৰে, আপোনালোকক আমি উচিত শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ পালে আমি সঁচাকৈ বাধিত হওঁ। আৰু আমি এটা শিক্ষাৰ লগতে আমি এটা সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশৰো আমি বিদ্যালয়খনত সৃষ্টি কৰিবলৈ চেষ্টা চলাওঁ। আমাৰ ইয়াত যোগা আদি ক্লাছো নিয়মীয়াকৈ হয়, আৰু এইবিলাক ইয়াৰ লগে লগে আমি ইয়াত সাংস্কৃতিক দিশত বৰগীত, দিহানাম এইবিলাকৰো আমি কিছু অনুশীলন চলাই যাম বুলি ভাবিছোঁ। আজি আমাৰ আদৰণি সভাত যিখিনি হৈছে, বিশেষকৈ সাংস্কৃতিক দিশত যিখিনি পাৰদৰ্শিতা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে দেখুৱাইছে, সঁচাকৈ আমি গৌৰৱান্বিত। আৰু তেওঁলোকে মই ভাবিছোঁ আমাৰ বিদ্যালয়ৰ পৰা ওলাই গৈ একোজন সমাজৰ ভাল নাগৰিক হ'ব। এয়াই মোৰ কামনা। আপোনালোকৰ
এইখিনি জনালোঁ। আপোনালোকে যদি আমাৰ বিদ্যালয়ত এবাক পদাৰ্পণ কৰে, এপাক চাইহি সঁচাকৈ আমি সুখী হ'ম। ধন্যবাদ। আজি আমি মুখ্য অতিথি হিচাপে মাতিছিলোঁ চিনামৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিকাশ দাসদেৱ। তেখেতক আমি মুখ্য অতিথি হিচাপে মাতিছিলোঁ আৰু আমাৰ এখন পাচি পত্ৰিকা উন্মোচন কৰা হ'ল সময় নামৰ। এইবাৰ আমি আমাৰ শিক্ষাৰ গুৰু পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত দেৱৰ নামেৰে মানে অৰূপ বন্দন বুলি আমি এইবাৰ পাচি পত্ৰিকা ৪ৰ্থ সংখ্যক পাচি পত্ৰিকা সংখ্যাটি আমি এইবাৰ প্ৰকাশ কৰিছিলোঁ আৰু এইখন উন্মোচন কৰিবলৈ মাতিছিলোঁ আমাৰ তিতাবৰৰ প্ৰাক্তন বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত হেমন্ত কলিতা দেৱক। তেখেতে আহি ইতিমধ্যে উন্মোচন কৰি সাৰুৱা ভাষণেৰে আমাক ছাত্ৰ ছাত্ৰীসকলক মানে প্ৰেৰণা যোগাইছে। ভাল পাইছে ছাত্ৰ ছাত্ৰীসকলে শুনি। ইয়াৰ উপৰিও অকামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা অধ্যক্ষ শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা, ঢলাজানৰ চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক প্ৰবীণ ৰাজখোৱাদেৱ আৰু গুণীন্দ্ৰনাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্বপ্নাজ্যোতি হাজৰিকা আৰু সুলেখিকা শ্ৰদ্ধাৰ লখিমী কোঁৱৰ হাজৰিকা, এইসকলৰ উপৰিও এই স্থানীয় অঞ্চলৰ আৰু কেইবাজনো প্ৰধান শিক্ষকে আমাৰ আজি এই আদৰণি সভাখনিত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলক শুভাশীষ প্ৰদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত আছিল সঞ্চালক প্ৰধান পৱন কুমাৰ হাজৰিকা, অধ্যক্ষ ডক্টৰ গায়ত্ৰী কলিতা, তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাকে মুখ্য কৰি ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি। নৱাগত আদৰণি সভা অনুষ্ঠানত একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে সুৰ সমলয়ৰ যোগেদি সংগীতৰ মধুৰ জংকাৰ পৰিৱেশন কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।